ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ে মানিব লাগিব এই নিয়ম ইউনিফৰ্ম পিন্ধাৰ ক্ষেত্ৰত এতিয়া আৰু নাই কোনো বাধ্য বাধকতা ইউনিফৰ্ম নিপিন্ধিলেও বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীয়ে পিন্ধি আহিব পাৰিব মাৰ্জিত পোছাক গৰমত নিজৰ সুবিধাজনক পোছাক পিন্ধিয়ে ছাত্ৰ-ছাত্ৰীসকলে আহিব পাৰিব বিদ্যালয়লৈ ৰাজ্যত উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত অভিভাৱকে বিচৰা ধৰণে পোছাকৰ ক্ষেত্ৰত কিছু সকাহ দিয়াৰ আহ্বান বিদ্যালয়সমূহৰ কৰ্তৃপক্ষলৈ কামৰূপ জিলাৰ চৰকাৰী বেচৰকাৰী বিদ্যালয়লৈ এই নিৰ্দেশনা কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাৰি কৰিলে এই নিৰ্দেশনা ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ে মানিব লাগিব এই নিয়ম ইউনিফৰ্ম পিন্ধাৰ ক্ষেত্ৰত এতিয়া আৰু নাই কোনো বাধ্য বাধকতা ইউনিফৰ্ম নিপিন্ধিলেও বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীয়ে পিন্ধি আহিব পাৰিব মাৰ্জিত পোছাক গৰমত নিজৰ সুবিধাজনক পোছাক পিন্ধিয়ে ছাত্ৰ-ছাত্ৰীসকলে আহিব পাৰিব বিদ্যালয়লৈ ৰাজ্যত উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত অভিভাৱকে বিচৰা ধৰণে পোছাকৰ ক্ষেত্ৰত কিছু সকাহ দিয়াৰ আহ্বান বিদ্যালয়সমূহৰ কৰ্তৃপক্ষলৈ কামৰূপ জিলাৰ চৰকাৰী বেচৰকাৰী বিদ্যালয়লৈ এই নিৰ্দেশনা কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাৰি কৰিলে এই নিৰ্দেশনা কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ অফিচৰ পৰা আমাৰ কাৰ্যালয়ৰ পৰা কামৰূপ জিলাৰ গোটেই প্ৰাইভেট আৰু চৰকাৰী স্কুলবিলাকলৈকে আমি এটা নিৰ্দেশনা ওলাইছোঁ উৎকট গৰম ল'ৰা ছোৱালীৰ বহুত দিগদাৰী হৈছে পেৰেণ্টছেও আমাক বহুত কমপ্লেইন কৰি আছে যে কিছুমান স্কুলত জোতা মোজা বা নেকটাই এইবিলাক পিন্ধি ল'ৰা ছোৱালীবিলাকৰ দিগদাৰী হৈছে বহুত কষ্ট পায় আৰু দেখা যায় যে বহুত স্কুলত হাত দীঘল চোলা পিন্ধাটো এটা মেণ্ডেটৰী টাইপ কৰিছে গতিকে কামৰূপ জিলাত আমাৰ গোটেই চৰকাৰী আৰু আমাৰ যিখিনি প্ৰাইভেট বিদ্যালয় আছে সকলোলৈকে আমি আজি এটা নিৰ্দেশনা ওলাইছোঁ যাতে ছিজনেল ৰিলেক্সেশ্যন অফ স্কুল ইউনিফৰ্ম য'ত তেওঁলোকে অকণমান ল'ৰা ছোৱালীবিলাকক নিজৰ কমফৰ্টেবল ড্ৰেছ পিন্ধি যাতে স্কুলত আহিব পাৰে ডিহাইড্ৰেশ্যন যাতে নহয় তেওঁলোকক সময়ে সময়ে পানী খোৱাৰ বন্দোবস্ত কৰি দিয়ে লগতে প্ৰত্যেকখন স্কুলে যাতে পেৰেণ্টছে বিচৰা ধৰণে তেওঁলোকৰ ল'ৰা ছোৱালীক অকণমান ৰিলেক্স ৱেত কাপোৰ পিন্ধি আহিবলৈ দিয়ে এইখিনি নিৰ্দেশনা আমি কামৰূপ জিলাৰ পৰা উলিয়াইছোঁ আজি ওলাইছে জুন মাহটো থাকিব জুলাইত গোটেই বিদ্যালয়বিলাকৰ গৰম বন্ধ হ'ব ছামাৰ ব্ৰেকৰ পিছত আমি আকৌ ৰিভিউ কৰিম আমি কিন্তু কৈ থৈছোঁ যে ছেপ্টেম্বৰ মাহলৈকে যিহেতু উৎকট গৰম হয় আজিকালি বতৰ সলনি হৈ আহিছে গতিকে ছেপ্টেম্বৰলৈকে স্কুলবিলাকে এইটো মানি চলিব পাৰে আৰু যদি দেখা যায় যে বৰষুণ হৈছে বা বতৰ ঠাণ্ডা পৰিছে তেনেহ'লে স্কুলে ডিচাইড কৰি সেইটো আকৌ পুৰণা ইউনিফৰ্ম বা তেওঁলোকৰ যিটো ৰেগুলাৰ ইউনিফৰ্মত ঘূৰি আহিব পাৰে এইকেইদিনৰ কাৰণে উৎকট গৰমৰ দিনকেইটাত স্কুলে সেইটো নিজে ডিচিশ্যন ল'ব পাৰিব আৰু দেখা যায় যে বহু সময়ত আমাৰ ফালৰ পৰা নিৰ্দেশনা নিদিলে কিছুমান বিদ্যালয়ে মনত ইচ্ছা থাকিলেও সেইটো কৰিব নোখোজে বা নোৱাৰে আৰু ফলত পেৰেণ্টছ আৰু স্কুলৰ মাজত এটা ভুল বুজাবুজিও হয় গতিকে আমি এইটো সকলোৰে কাৰণে এই নিৰ্দেশনাটো দি দিছোঁ যাতে তেওঁলোকে নিৰ্বিঘ্নে এইটো কৰিব পাৰে ইমপ্লিমেণ্ট কৰিব পাৰে